আজি আমি জিলা হয় হয় খুব ভাল লাগিছে। মই আগৰৰ পৰা আছোঁ, কিন্তু আমাৰ ষ্টেট কমিটি ভঙাই দিয়াৰ কাৰণে নতুনকৈ ষ্টেট কমিটি বনালে। এতিয়া প্ৰতিটো ডিষ্ট্ৰিক্ট কমিটি হৈ আছে। আজি ডিষ্ট্ৰিক্ট কমিটি মই পুনৰাই হ'লোঁ। মই ৰাইজক লৈ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰতিখন সমষ্টি, প্ৰতিটো ৱাৰ্ড বা পঞ্চায়ত চুকে কোণে মই ভোট কমিটিৰ পৰা আঞ্চলিক কমিটিৰ পৰা মই গঠন কৰিম। যে আশা ৰাখিছোঁ আমাৰ ধুবুৰী সমষ্টিত যি 7জন এৰিয়াত থাকে, কমেও 3জন হ'লেও MLA আমি এইবাৰ 26ত থিয় কৰাম আশা ৰাখিছোঁ। আজি আমাৰ ইয়াতে প্ৰগ্ৰাম আছিল ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালেৰ ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টজন আমি চিলেকশ্যন কৰিলোঁ, আৰু তেখেতৰ নাম হ'ল প্ৰদীপ কুমাৰ ৰায়। তেখেতৰ আজি নিযুক্তি প্ৰক্ৰিয়া আমি ইয়াতে শেষ কৰিলোঁ। পূৰা জিলা হোৱা নাই, আজিয়ে প্ৰথম আমি বনাইছোঁ, কাৰণ ময়ো নিযুক্তি পোৱা মাত্ৰ 3 দিনেই হৈছে অসম ৰাজ্যিক সভাপতি হিচাপে। ধুবুৰী ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেচিডেণ্ট হিচাপে চিলেকশ্যন হৈছে। আপোনালোকৰ যিহেতু কেন্দ্ৰত বিজেপিৰ লগত এলায়েন্স আছে, এতিয়া আপোনালোকে ধুবুৰী বা অসমৰ অন্যান্য সমষ্টিবিলাকত কেনেকৈ মানে প্ৰচাৰ চলাব? প্ৰচাৰ আমি নিজৰভাৱে কৰিম। আপোনালোকে নিশ্চয় জানে যে বিজেপিৰ লগত এলায়েন্স আমাৰ আছে, চেণ্ট্ৰেলত আছে, অসমত কিন্তু আমাৰ এলায়েন্স নাই। যদি অসমত আমাৰ এলায়েন্স থাকিল হয়, যোৱা MP ইলেকশ্যনত আমি নিজৰ ফালৰ পৰা আকৌ 5টা কেণ্ডিডেট আমি থিয় নকৰালোঁ হয়। গতিকে এজন ৰাজনৈতিক নেতা হিচাপে বা এজন অসমৰ প্ৰেচিডেণ্ট হিচাপে নিজৰ দলটোক আগুৱাই নিয়াত যিখিনি কাম কৰিবলগীয়া হয়, ঠিক সেইমতে ময়ো নিজৰ কামখিনি আগবঢ়াই নিম। অহা 26ত আমি ভাবিছোঁ আমাৰ 126টা সমষ্টি। যদি অসমত আকৌ এবাৰ কথা পাতিম আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, যদি এলায়েন্সত আহোঁ সেইটো বুজাবুজি হ'ব। যদি এলায়েন্সত নাহে তেতিয়াহ'লে আমি 126টাই কেণ্ডিডেট থিয় কৰাম। RPৰ প্ৰতিটো মানুহৰ ভাল সহানুভূতি, কাৰণ RPI এনেকুৱা এটা দল য'ত জাতি ধৰ্ম নিৰ্বিশেষে কাম কৰে। SC ST OBC মাইনৰিটি ইয়াত চবৰে এটা চিকিউৰ ফিল কৰে। গতিকে ইয়াত চবৰে মানে সুবিধাটো আছে আৰু চবৰে সহানুভূতি ভাল। ৰাইজৰ ফালৰ পৰা মেছেজ এটাই চবৰে আশা থাকেই যে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত এইটো কাম হোৱা নাই, সেইটো কাম হোৱা নাই, এনেকুৱা চবৰে হাতত কিবা কিবি আশা থাকে। যে আমি কমিটি আকাৰে তেওঁলোকক সেইখিনি অৱগত কৰাব দিছোঁ, আৰু তাৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমাৰ ওচৰলৈকে যাব, আৰু আমি যিমানখিনি পাৰোঁ আমাৰ ডক্টৰ ৰামদাস আঠৱালে ছাৰৰ জৰিয়তে সেইখিনি আমি তেওঁলোকক সুবিধা প্ৰদান কৰিব পাৰিম বুলি আশা প্ৰদান কৰিছোঁ।